নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন বিষয় লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজি ইভিএমৰ বিষয়ে কথা পাতিম। ভাৰতত যেতিয়াই নিৰ্বাচন অনুষ্ঠিত হয়, নিৰ্বাচনৰ ফলাফলৰ পাছত আমি প্ৰত্যেকেই শুনা বাক্যটো হ'ল যে ইভিএম মেনেজ কৰা হ'ল, ইভিএম টেম্পাৰিং কৰা হ'ল, ইভিএম হেক কৰা হ'ল, আৰু নিৰ্বাচনৰ যিটো ফলাফল, যিটো দল হাৰে সেই দলটোৱে প্ৰায়ে সেই অভিযোগটো আনে। ইভিএমক লৈ বহু চৰ্চা চলে। ইভিএমক লৈ মাজে সময়ে এনেকুৱা ধৰণৰ কথাও কোৱা যায় যে যিটো দল শাসনত থাকে তেওঁলোকে ইভিএম টেম্পাৰিং কৰে, ইভিএম মেনেজ কৰে, হেক কৰে, আৰু আপোনাৰ আৰু মোৰ যিটো ভোটৰ মূল্য সেই মূল্যটো নাইকিয়া কৰি পেলায়। এইবাৰো সমান্তৰালভাৱে যিহেতু নিৰ্বাচন চলি আছে, নিৰ্বাচনৰ সময়ত সেই ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে। আগৰ যিবোৰ বিধানসভা নিৰ্বাচন আছিল, প্ৰায়েই আমি এই কথাবোৰ শুনিছিলোঁ যে ইভিএম হেক কৰি ফলাফলটো যিটো বিজয়ী দল তেওঁলোকে নিজৰ ফালে লৈ যায়। আজি ইভিএমৰ ইতিহাসৰ কথা পাতিম। ইভিএমক লৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত হোৱা এটা গোচৰ আৰু সেই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কি কৈছে সেই কথা পাতিম। আৰু এখন বৃহত্তৰ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ইভিএম সম্পৰ্কে আমি কোনবোৰ কথা জানিব লাগে, কোনবোৰ কথাৰ বিষয়ে আমি জ্ঞাত হ'ব লাগে, সেই কথাবোৰ পাতিম। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। মই জানো এই ভিডিঅ'টো বহুতৰ বাবে, মই এইটো নিশ্চয়কৈ জানো যে প্ৰত্যেকটো ৰাজনৈতিক দলৰ যিসকল অন্ধ সমৰ্থক তেওঁলোকৰ বাবে এই ভিডিঅ'টো শেষলৈকে চোৱাটো, ভিডিঅ'টো তেওঁলোকে গ্ৰহণ কৰিব পৰাটো তেওঁলোকৰ ধৈৰ্যৰ পৰীক্ষা হ'ব। কিন্তু ইয়াত যিবোৰ কথা আমি পাতিম, তথ্যৰ আধাৰত পাতিম, আৰু কি তথ্যৰ আধাৰত পাতিছোঁ আটাইবোৰ কথা আপোনালোকে তাৰ আনুষংগিক তথ্যবোৰ নিজে নিজে স্ক্ৰীণত দেখিব। প্ৰথমতে পাতিব বিচাৰিছোঁ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া গোচৰটোৰ কথা। উচ্চতম ন্যায়ালয়ত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ এই সংস্থাটোৱে শেহতীয়াকৈ এটা গোচৰ তৰিছিল। এই গোটেই গোচৰটোৰ মূল কথাটো আছিল ইভিএম কেন্দ্ৰিক। তেওঁলোকে কৈছিল যে আমি ইভিএমত যিহেতু হেকিং হয়, টেম্পাৰিং হয়, আমি আমাৰ আগৰ যিটো ভোট গ্ৰহণৰ ব্যৱস্থা, বেলট পেপাৰৰ ব্যৱস্থালৈ উভতি যাব লাগে। তেতিয়া উচ্চতম ন্যায়ালয়ে এই গোটেই গোচৰটোৰ ৰায়দানত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। উচ্চতম ন্যায়ালয়ে প্ৰথমতে কৈছে যে বেলট পেপাৰলৈ বৰ্তমান সময়ত ঘূৰি যোৱাটো এটা অযুক্তিকৰ কথা, আৰু উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ এই কথাটো কৈছে যে এতিয়ালৈকে ইভিএম হেকিঙৰ, ইভিএম টেম্পাৰিঙৰ কোনো ন্যায়সংগত প্ৰমাণ আৰু তথ্য আমাৰ হাতত নাই। এতিয়া আপোনালোকে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰটোলৈ মই আপোনালোকক লৈ যাব খোজো। ধৰা হ'ল আপোনালোকে ভোট দিবলৈ গৈছে। ভোট দিবলৈ যাওঁতে আপোনালোকে যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰত সোমাই ইভিএমটো দেখাৰ লগে লগে আজিকালি ইভিএমৰ কাষত আপোনালোকে ভিভিপেট মেচিন দেখে। ইভিএমৰ গোটেই বৰ্ণনাটো আমি প্ৰথমতে পাতি ল'ব বিচাৰিছোঁ। ইভিএমত তিনিটা ইউনিট থাকে। এটা হ'ল কণ্ট্ৰল ইউনিট, যিটো কণ্ট্ৰল ইউনিটত আপোনালোকে যেতিয়া ভোট দিবলৈ যায় এটা সেউজীয়া লাইট জ্বলে, সেই গোটেই কাৰবাৰটো নিয়ন্ত্ৰিত হয় কণ্ট্ৰল ইউনিটৰ দ্বাৰা। তাৰ পাছত এটা থাকে বেলট ইউনিট। বেলট ইউনিটটো হ'ল য'ত আপোনালোকে দেখে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নাম, বিজেপিৰ প্ৰাৰ্থীগৰাকী, অগপৰ প্ৰাৰ্থীগৰাকী, এই গোটেই যিটো বেলট য'ত আপোনালোকে বুটাম টিপে সেইটো হৈছে বেলট ইউনিট। আৰু তাৰ কাষত যিটো থাকে সেইটো ভিভিপেট মেচিন। মানে সহজ অৰ্থত আপোনালোকে যেতিয়া ভোট দিবলৈ যায়, ভোট দিবলৈ যোৱাৰ পাছত ধৰা হ'ল মই এই দলৰ প্ৰাৰ্থীগৰাকীক ভোট দিছোঁ, এই দলৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ লগে লগে যিটো শব্দ হয় সমান্তৰালভাৱে ভিভিপেটত মই কাক ভোট দিলোঁ সেই কথাটো 7 ছেকেণ্ডৰ বাবে এখন কাগজত দেখুওৱা হয়। কাগজখন আপোনালোকে লৈ আহিব নোৱাৰে, কাগজখন তাৰ পাছত বক্সত সোমাই যায়। এই গোটেই ব্যৱস্থাটোক কোৱা হয় ভিভিপেট ব্যৱস্থা বা ভিভিপেট মেচিন। এতিয়া এই গোচৰটোত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছে কৈছিল যিহেতু 100% ভিভিপেট টেষ্টিং হ'ব লাগে, যাতে ইভিএমৰ ফলত মানুহে যাক ভোট দিছে, মানে মই যদি এই দলৰ মানুহক ভোট দিছোঁ, এই দলৰ মানুহৰ কাগজ এখন ভিভিপেটত আহিব, এই গোটেই ভিভিপেটবোৰ মেচিনৰ যিবোৰ কাগজ এইবোৰ যিহেতু জমা হৈ থাকে, এইবোৰো গণনা কৰিব লাগে। এই কথাটো এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছে কৈছিল, গোচৰটোত কৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ে কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যিকেইটা কথা আমি আমাৰ পাছৰ আলোচনালৈ যোৱাৰ আগতে আমি ঠিক কৰি ল'ব লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে যে আমাৰ হাতত এতিয়ালৈকে ইভিএম হেকিঙৰ, ইভিএম টেম্পাৰিঙৰ কোনো প্ৰমাণ নাই, আৰু ভিভিপেট মেচিনৰ গণনাৰ ক্ষেত্ৰতো এই কথাটো ইতিমধ্যে পালন কৰি অহা হৈছে যে এটা সমষ্টিৰ 5% ভিভিপেট মেচিন ইতিমধ্যে গণনা কৰা হয় ৰেণ্ডমলি চিলেক্ট কৰি। গতিকে ভিভিপেট মেচিন আৰু ইভিএম এই দুয়োটা ব্যৱস্থা ন্যায়সংগতভাৱে চলি আছে বুলিয়েই উচ্চতম ন্যায়ালয়ে কৈছে। এতিয়া আহোঁ ইভিএমৰ পাছৰ ইভিএম কিদৰে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰটোলৈ যায় সেই গোটেই প্ৰক্ৰিয়াটোলৈকে। নিৰ্বাচনৰ সময়ত যেতিয়া ইভিএমৰ ইতিহাসৰ কথা আমি পাতিম, আমি উভতি যাব লাগিব 1977 চনলৈ। 1977 চনত প্ৰথমবাৰৰ বাবে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিৰ অধীনত ইভিএমৰ চিন্তাটো আহিছিল।
তাৰ পাছত 1979 চনত প্ৰথমবাৰৰ বাবে ইভিএম নিৰ্মাণৰ দিশে কাম আগবাঢ়িছিল। 1980 চনৰ 6 আগষ্টৰ দিনা নিৰ্বাচন আয়োগে সেই সময়ৰ ভাৰতৰ আটাইকেইটা দলৰ প্ৰতিনিধিক মাতি ইভিএম টেষ্টিং কৰাইছিল, কৈছিল যে আমি ইভিএমৰ জৰিয়তেও নিৰ্বাচন পাতিব পাৰো। তেতিয়া আপোনালোকে যদি সময় চোৱালে মনত পেলাই, তেতিয়া ভাৰতত বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচনী ভোট গ্ৰহণ হৈছিল। মানে বেলট পেপাৰ মানে এখন ডাঙৰ কাগজ য'ত প্ৰাৰ্থীগৰাকীৰ নাম থাকিব, আপুনি তাত টিক মাৰিব লাগিব। আৰু এনেকুৱা পৰিস্থিতিও পাইছিলগৈ যদি কোনো এটা সমষ্টিত 90 গৰাকী প্ৰাৰ্থী আছে, 50 গৰাকী প্ৰাৰ্থী আছে, 40 গৰাকী প্ৰাৰ্থী আছে, সেই বেলট পেপাৰখন নিউজ পেপাৰ সদৃশ হৈ গৈছিল, ইমান বেছি তাত কাগজৰ দৰকাৰ হৈছিল। এই গোটেই কাৰবাৰটো চলি থকা সময়তে 1980 চনত প্ৰথমবাৰৰ বাবে ডেমো প্ৰদৰ্শন কৰা হ'ল। তাৰ পাছত লাহে লাহে ইভিএম ব্যৱহাৰ হ'বলৈ আৰম্ভ হ'ল। ইভিএম গোটেই ব্যৱহাৰ হ'বলৈ হোৱা এই গোটেই প্ৰক্ৰিয়াটোত একেবাৰতে ইভিএম গোটেই দেশত লাগু কৰা হোৱা নাছিল। ক্ৰমান্বয়ে বিধানসভা নিৰ্বাচন, উপ নিৰ্বাচন এইবোৰত ইভিএম টেষ্টিং কৰা হ'ল। আৰু এনেকুৱা এটা পৰ্যায় আহিল যে 2004 চনৰ নিৰ্বাচনটোত সমগ্ৰ দেশত ইভিএম ব্যৱহাৰ হ'ল। এতিয়া কিছুমান মূল বিন্দুলৈ আমি যাব বিচাৰিছো। ইভিএম সমগ্ৰ দেশত ব্যৱহাৰ হ'বলৈ হোৱাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ পাছত যেতিয়াই ফলাফল দিয়া হ'ল, তেতিয়াই এই দাবীবোৰ উঠিল যে ইভিএম হেক কৰা হৈছে, ইভিএম টেম্পাৰিং কৰা হৈছে। তেতিয়া ভিভিপেট মেচিনৰ কথা চিন্তা কৰা হ'ল। ভিভিপেট মেচিন মানে ইভিএমত আমি যাক বুটাম টিপিম তাৰ কাগজখন দেখিম, এই গোটেই ব্যৱস্থাটোৰ চিন্তা কৰা হ'ল। 2013 চনত প্ৰথমবাৰৰ বাবে ভিভিপেট মেচিন আৰম্ভ হ'ল। আমাৰ নাগালেণ্ড, উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ নকচেং সমষ্টিত প্ৰথমবাৰৰ বাবে ভিভিপেট মেচিন ব্যৱহাৰ হ'ল। তাৰপাছত 2014 চনৰ পৰা ভিভিপেট মেচিন আহিল। এতিয়া বেলট পেপাৰৰ সময়ৰ মূল সমস্যাবোৰলৈ আমি যাব লাগিব। বেলট পেপাৰৰ পৰা আমি কিয় ইভিএমলৈ আহিলো, এই কথাখিনিত আমি মন দিব লাগিব। আপোনালোকে মোৰ আগৰ প্ৰজন্মটোৰ যদি মই মানুহক সুধো বা মোৰ তাৰ আগৰ প্ৰজন্মটোৰ মানুহক সুধো, এই ধৰণৰ ঘটনাবোৰ যেতিয়া বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন কৰা হৈছিল, নিৰ্বাচনত ভয় ভাবুকিৰ জৰিয়তে বেলট পেপাৰত আপুনি যাক ভোট দিম বুলি গৈছে, তেওঁৰ সলনি বেলেগ মানুহৰ নামত আপোনাক টিক মৰোৱা গোটেই কাৰবাৰটো ভিতৰুৱা যিবোৰ অঞ্চল আছিল, যিবোৰ অঞ্চলত সন্ত্ৰাসবাদ আছিল, যিবোৰ অঞ্চলত উগ্ৰপন্থী আছিল, সেই অঞ্চলত সহজে কৰা হৈছিল। যাৰ ফলত নাগৰিকৰ যিটো মৌলিক অধিকাৰ, ভোট দিয়াৰ অধিকাৰ, সেই অধিকাৰটো বিঘ্নিত হৈছিল। যেতিয়াই বেলট পেপাৰৰ ব্যৱস্থা আছিল, তেতিয়া এই ভয় ভাবুকি, মাফিয়া ৰাজ, গুণ্ডা ৰাজ, এই গোটেই কথাবোৰ সুলভ আছিল। আৰু যাৰ ফলত ভাৰতৰ বিভিন্ন অঞ্চলত ভোট গ্ৰহণৰ সময়ত নাগৰিকৰ অধিকাৰ যথেষ্ট পৰিমাণে কমিছিল। যাৰ ফলত সেই ভোটবোৰ, যিবোৰ ভোট তেওঁলোকৰ নিজৰ মতে দিয়া নগ'ল, এই গোটেই কথাবোৰে গণতন্ত্ৰক বিঘ্নিত কৰিছিল। ইভিএমৰ এই গোটেই যাত্ৰাটোত এগৰাকী অসমীয়াৰ বৰ ডাঙৰ অৱদান আছে। সেই অসমীয়া গৰাকী কোন? সেই অসমীয়া গৰাকী হৈছে দীনেশ গোস্বামী। আপোনালোক আটাইয়ে জানে দীনেশ গোস্বামী অসমৰ সাংসদ আছিল, পাছত ভাৰতৰ কেবিনেট মন্ত্ৰী হৈছিল, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। দীনেশ গোস্বামীৰ নেতৃত্বত এখন কমিটি গঠন হৈছিল, যিখন কমিটিয়ে ভাৰতত নিৰ্বাচনী ৰিফৰ্ম, ইলেক্টৰেল ৰিফৰ্মছৰ কথা পাতিছিল। আৰু সেই কমিটিত প্ৰথমবাৰৰ বাবে ইভিএমৰ কথা কোৱা হৈছিল। আৰু সেই ইভিএম দীনেশ গোস্বামী কমিটিৰ ৰিকমেণ্ডেশ্যন অৰ্থাৎ পৰামৰ্শ অনুসৰি কাৰ্যকৰী কৰা হ'ল। এতিয়া এই অভিযোগবোৰৰ কথা পাতো, এই যিবোৰ কথা উল্লেখ কৰি থকা হয় যে ইভিএম হেক কৰা হয়, এই কথাবোৰৰ কথা পাতো। 2009 চনত যেতিয়া ভাৰতত নিৰ্বাচন হ'ল, 2009 চনৰ নিৰ্বাচনত ইউপিএ, মনমোহন সিঙৰ নেতৃত্বাধীন, সোনিয়া গান্ধীৰ নেতৃত্বাধীন ইউপিএ শাসনলৈ আহিল। নিৰ্বাচনত বিজেপি পৰাজিত হ'ল। তেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে এখন কিতাপ মুকলি কৰিলে। কিতাপখনত কোৱা হ'ল যে ডেমক্ৰেচি এট ৰিস্ক। সেই কিতাপখনৰ আপোনালোকে দেখিব, সেই কিতাপখন মুকলি কৰা হ'ল। তাৰ পাতনিটো লিখিলে LK আদৱানীয়ে। সেই কিতাপখনে ভাৰতৰ প্ৰথম উদাহৰণ য'ত কোনোবা এটা দলে ইভিএম টেম্পাৰিং, ইভিএম হেকিং, এই গোটেই কথাবোৰ উত্থাপন কৰিলে। গতিকে আজি আমি ভাৰতত যিটো নিৰ্বাচনী প্ৰেক্ষাপট দেখো, যেতিয়াই কংগ্ৰেছ বা বিৰোধী আন এখন ৰাজ্যত হাৰে, তেওঁলোকে লগে লগে ইভিএমলৈ দুখ ঠেলে। এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 2009-10 চনত, যেতিয়া প্ৰথমবাৰ বিজেপি হাৰিছিল, বিজেপি পৰাজিত হৈছিল। বিজেপিয়ে আছিল প্ৰথমটো দল যিটোৱে ইভিএমৰ বিপক্ষে কথা কৈছিল। এতিয়া আমি কিছুমান বাস্তৱ সত্যলৈ আহিব বিচাৰিছো। মই ইতিমধ্যে আপোনালোকক ক'লো ইভিএমৰ গোটেই যাত্ৰাটোৰ কথা। এইদৰে আহি ইভিএম আমাৰ নিৰ্বাচনত নিৰ্বাচনৰ অন্তৰ্ভুক্ত হ'ল, ভিভিপেট মেচিন আহিল। কিন্তু ইভিএমক লৈ সময়ে সময়ে কিছু দাবী, এই কথাবোৰ উত্থাপন হৈ গৈ থাকিল। এতিয়া কিছুমান গুৰুত্বপূৰ্ণ কথালৈ আহোঁ। প্ৰথমতেই আমি মন দিব লাগিব যে বিপক্ষৰ মানুহৰ মূল যুক্তিটো কি। এই ধৰণৰ কথা এটা প্ৰায়ে কোৱা হয় যে ভাৰতৰ দৰে যিবোৰ উন্নয়নশীল দেশ, দুখীয়া দেশ, এই দেশবোৰেহে ইভিএম ব্যৱহাৰ কৰে, যিবোৰ উন্নত দেশ এই দেশবোৰে ইভিএম ব্যৱহাৰ নকৰে। দ্বিতীয়তে এই ধৰণৰ কথা এটা কোৱা হয় যিহেতু ইভিএম এটা মেচিন, গতিকে ইভিএম হেক কৰাটো সহজ, ইভিএম হেক কৰা হয়।
ইভিএমত হেক কৰি সামগ্ৰিকভাৱে ইভিএমটো নিজৰ মতে চলোৱা হয়। তৃতীয় এনেকুৱা ধৰণৰ অভিযোগ এটা আহে যেতিয়া ইভিএমটোক পলিং ষ্টেচনলৈ লৈ যোৱা হয় তেতিয়াই হেক কৰা হয়, বা পলিং ষ্টেচনৰ পৰা যেতিয়া আনে তেতিয়াও হেক কৰা হয়। এই ধৰণৰ অভিযোগ প্ৰায় আহে। এতিয়া ইভিএম এটা আপোনাৰ ঘৰৰ কাষৰ পলিং বুথটোলৈকে কেনেকে যায় এই যাত্ৰাটোৰ কথা মই পাতিব বিচাৰিছো। ইভিএম নিৰ্মাণ কৰে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ভাৰত ইলেক্ট্ৰনিক্স, এই দুয়োটা সংস্থাই। ইভিএম সমূহ যেতিয়াই নিৰ্বাচন ঘোষণা কৰা হয়, নিৰ্বাচন ঘোষণা কৰাৰ সময়ত ভাৰত ইলেক্ট্ৰনিক্সৰ পৰা নিৰ্বাচন আয়োগলৈ ইভিএম আহে। তাৰ পাছত লাহে লাহে এটা ষ্ট্ৰং ৰুমত সেই ইভিএম সমূহ ষ্ট'ৰ কৰা হয়। তাৰ পাছত নিৰ্দিষ্ট কনষ্টিটুৱেঞ্চি সমষ্টিটোলৈ ইভিএম লৈ যোৱা হয়। ইভিএম যেতিয়া সেই সমষ্টিটোলৈ যায়, সমষ্টিটোলৈ যোৱাৰ সময়ত ৰেণ্ডমাইজেশ্যন মানে কোনটো ইভিএম কোনটো সমষ্টিলৈ যাব সেয়া আগতে ঠিক কৰা নহয়, ৰেণ্ডমলি, অৰ্থাৎ আমি ৰেণ্ডমলি সেই ইভিএম সমূহ সমষ্টিলৈ প্ৰেৰণ কৰে। ইভিএম যেতিয়া সমষ্টিলৈ যায় আকৌ তাত ষ্ট্ৰং ৰুমত ষ্ট'ৰ কৰা হয়। এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে। এই গোটেই কাৰবাৰটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত হয়। তাৰ পাছত সেই ৰেণ্ডমাইজেশ্যন কৰি যেতিয়া কনষ্টিটুৱেঞ্চিলৈ যায়, সমষ্টিলৈ যায়, তাৰ পাছত ইভিএম নিৰ্দিষ্ট পলিং চেণ্টাৰসমূহলৈ যায়, পলিং বুথসমূহলৈ যায়। এই গোটেই প্ৰক্ৰিয়াটোত নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে। তাত সামগ্ৰিকভাৱে গোটেই ব্যৱস্থাটোত চিচিটিভিৰ ব্যৱস্থা থাকে। ষ্ট্ৰং ৰুমবোৰৰ কথা যে আমি পাতিছো, তাত চিচিটিভি থাকে। তাত চিচিটিভিত LED স্ক্ৰীণত সামগ্ৰিক ৰেকৰ্ডিং হৈ থাকে। গতিকে এই ধৰণৰ অভিযোগবোৰ যে ষ্ট্ৰং ৰুমৰ পৰা আনোতে ইভিএমটো টেম্পাৰিং কৰা হ'ল, ষ্ট্ৰং ৰুমৰ পৰা লৈ যাওঁতে ইভিএমটো টেম্পাৰিং কৰা হ'ল, এই অভিযোগবোৰ ভিত্তিহীন। ইভিএমৰ ওপৰত যি ধৰণৰ কাৰোবাৰেই নচলক কিয় ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিৰ অবিহনে একোৱেই কৰা নহয়। এতিয়া ভোটিঙৰ দিনটোলৈ যাওঁ। যিদিনা ৰাতিপুৱা ভোটিং হয় সেইদিনা ৰাতিপুৱা প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ইভিএমত ভোট টিপা হয়, ইভিএমত ভোট দিয়া হয়। এতিয়া আপোনালোকে মন কৰিব, যদিহে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে প্ৰথম ভোটকেইটা তেওঁলোকে দিয়ে। তেওঁলোকে যেতিয়া বিজেপিক ভোট দিয়ে বিজেপিৰ নামটো ভিভিপেটত আহে, কংগ্ৰেছক যেতিয়া ভোট দিয়ে কংগ্ৰেছৰ নামটো ভিভিপেটত আহে। এই গোটেই কাৰবাৰটোত যদি কিবা খেলি মেলি হয় লগে লগে নিৰ্বাচনী প্ৰক্ৰিয়াটো বন্ধ কৰা হয়। গতিকে ৰাজনৈতিক দলসমূহৰ যিবোৰ অভিযোগ যে ইভিএম টেম্পাৰিং কৰা হয়, ইভিএম হেকিং কৰা হয়, এই গোটেই অভিযোগবোৰ এইভাৱে ভুৱা আৰু ভিত্তিহীন, যিবোৰ কথা উচ্চতম ন্যায়ালয়ে কৈছে যে তোমালোকৰ উপস্থিতিত গোটেই কামবোৰ হয়। তাৰ পাছত যেতিয়া নিৰ্বাচনী ফলাফলটো তেওঁলোকৰ সপক্ষে নাযায় তেওঁলোকে আকৌ সেই নাটকখন আৰম্ভ কৰে। মই ইতিমধ্যে আপোনালোকক প্ৰমাণ কৰি দেখুৱালো ইভিএমৰ বিপক্ষে প্ৰথম মাত মতা দলটো আছিল বিজেপি। 2009 চনত বিজেপিয়ে কিতাপ লিখি ইভিএমৰ প্ৰতিবাদ কৰিছে, কিন্তু 2014-19ত যেতিয়া বিজেপি জয়ী হ'ল সেই বিজেপি মৌন হ'ল। যেতিয়া কংগ্ৰেছে কোনোবা এখন ৰাজ্যৰ নিৰ্বাচনত পৰাজিত হয় কংগ্ৰেছে প্ৰথম চিঞৰে যে ইভিএম টেম্পাৰিং হ'ল, কিন্তু তেলেংগানাত যেতিয়া কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ হয় ইভিএমক তেতিয়া প্ৰশংসা কৰা নহয়। গতিকে এইটো আমাৰ গোটেই ভাৰতীয় গণতন্ত্ৰৰ বিড়ম্বনা। এতিয়া অভিযোগবোৰলৈ আহো। প্ৰথমতেই আমি নাম ল'ব লাগিব SY কুৰেশ্বি। SY কুৰেশ্বি ভাৰতৰ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত। SY কুৰেশ্বীয়ে তেখেতৰ এটা নিবন্ধত এই গোটেই কথাবোৰ তথ্যসহভাৱে প্ৰমাণ কৰি দেখুৱাইছে। SY কুৰেশ্বীয়ে যিটো প্ৰথম অভিযোগ যে উন্নত দেশবোৰত ইভিএম ব্যৱহাৰ নহয়, এই অভিযোগটো ভুৱা বুলি কৈ প্ৰমাণ কৰি দেখুৱাইছে যে আমেৰিকাৰ, আপুনি যদি আমেৰিকাৰ কথাই পাতে, আমেৰিকাৰ সামগ্ৰিক গোটেই ব্যৱস্থাটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, তাৰ প্ৰত্যেকখন ৰাজ্যৰ নিৰ্বাচনী পদ্ধতি বেলেগ বেলেগ। গতিকে আমেৰিকাৰ একাংশ ৰাজ্যত ইভিএম ব্যৱহাৰ নোহোৱা কথাটো সঁচা, কিন্তু আমেৰিকাৰ এনেকুৱাও ৰাজ্য আছে 27খন ৰাজ্য আছে য'ত ইভিএম ব্যৱহাৰ হয়। দ্বিতীয় অভিযোগটো কৰা হয় যে ইউৰোপৰ এখনো দেশত ইভিএম ব্যৱহাৰ কৰা নহয়। এই ক্ষেত্ৰত অভিযোগটোৰ উত্তৰটো এনেকুৱা যে ইউৰোপৰ 4খন দেশত ইভিএম ব্যৱহাৰ কৰা হৈছিল, তাৰ পাছত ইভিএম উঠাই লোৱা হ'ল। কাৰণটো আছিল এটা কোম্পানীৰ ইভিএমে 4খন দেশত ব্যৱহাৰ হৈছিল। যেতিয়া সেই কোম্পানীটোৰ ইভিএমত কিবা ডিফেক্ট দেখিলে লগে লগে 4খন দেশে ইভিএম বাদ দিলে। জাৰ্মানীৰ কথা কোৱা হয় যে জাৰ্মানীত ইভিএম ব্যৱহাৰ নহয়, আমি কিয় ব্যৱহাৰ কৰিছো। এই ক্ষেত্ৰত SY কুৰেশ্বীয়ে এই তথ্য সহকাৰে এই কথাটো প্ৰমাণ কৰি দেখুৱাইছে যে জাৰ্মানীৰ কনষ্টিটিউশ্যনত এই কথা উল্লেখ আছে যে তাত কোনো ধৰণৰ যন্ত্ৰ বা কোনো ধৰণৰ মানুহে বুজি নোপোৱা যন্ত্ৰ নিৰ্বাচনত ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু ভাৰতে ইতিমধ্যে ভাৰতৰ ৰিপ্ৰেজেন্টেশ্যন অফ পিপুলছ এক্টখন সংশোধন কৰি এই কথা নিশ্চিত কৰিছে যে ভাৰতত ইভিএম ব্যৱহাৰ হ'ব পাৰে। SY কুৰেশ্বীয়ে বৰ এটা গুৰুত্বপূৰ্ণ কথা লিখিছে, সেই কথাটো আমি সকলোৱে মন দিয়াটো দৰকাৰ। আপোনালোকে যদি 1950-51 চনলৈ ঘূৰি যায় সেই সময়ত ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ 16%। কিন্তু সমগ্ৰ দেশে সেই সময়তে নিৰ্বাচন অনুষ্ঠিত কৰি বিশ্বক এটা উদাহৰণ দিছিল যে ভাৰত নিৰক্ষৰৰ দেশ যদিও ভাৰতৰ মানুহ কিন্তু গণতান্ত্ৰিক। আমেৰিকাৰ কথা যদি আপোনালোকে পাতে, আমেৰিকাত মহিলাই ভোটাধিকাৰ পাবলৈ আমেৰিকাক দৰকাৰ হৈছিল 144 বছৰ। ভাৰতে কিন্তু প্ৰথম দিনটোতে মহিলাক ভোটাধিকাৰ দিছে। গতিকে যুক্তিটো এনেকুৱা যে ইভিএম আন দেশে ব্যৱহাৰ নকৰে বুলি
আমি যে ব্যৱহাৰ কৰিবলৈ বাদ দিম তাৰ কোনো অৰ্থ নাই। উন্নত দেশবোৰে মহিলাক কি ব্যৱহাৰ কৰিছিল, আমি 1947 স্বাধীন হৈ প্ৰথমবাৰেই মহিলাক কি ভোটাধিকাৰ দিছো, সেয়াও ইতিহাস। গতিকে ইভিএমক লৈ চলি থকা এই সমগ্ৰ বাতানুবাদৰ মূল বিন্দুটো কি যে আমাৰ ভোটটো সুৰক্ষিত হয় নে নহয় তাক গুৰুত্ব দিয়াৰ সলনি আমি যদি ৰাজনৈতিক বোকা ছটিওৱা খেলখনলৈ সোমাই যাওঁ, কোনোবা দলে নিৰ্বাচন হাৰিলে ইভিএমক দোষ দিব, তেনেকৈ যদি তেওঁলোকে নিজৰ আত্মসমালোচনাৰ পৰা দৌৰে, তেতিয়া কিন্তু গণতন্ত্ৰ জীয়াই নাথাকিব। এতিয়া শেষত কেইটামান গুৰুত্বপূৰ্ণ কথালৈ আহিব বিচাৰিছো। আমি ইমান সময় পাতিলো যে ইভিএম কিদৰে গঠন হয়, ইভিএমত কিদৰে ভোটদান হয়। মূল কথাটো কি? মূল কথাটো হৈছে আপোনাৰ মোৰ ভোটটো সুৰক্ষিত হৈ থাকিব লাগে। এই ক্ষেত্ৰত প্ৰায়ে এটা কথা কৈ থকা হৈছে যে যিটো ভিভিপেট মেচিন, মানে যিটো মেচিন ইভিএমৰ কাষত থাকে, য'ত আপোনালোকে কাক ভোট দিছে দেখে, সেই ব্যৱস্থাটো যদি 100% গণনা কৰা হয়, যদি ভিভিপেটত ওলোৱা কাগজখিনি 100% গণনা কৰা হয় ইভিএমৰ ভোটৰ সমান্তৰালভাৱে, তেতিয়া এই প্ৰশ্নবোৰ আঁতৰি যাব। উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দিছে, সেই ৰায়দানত কৈছে যে 5% ভিভিপেটৰ গণনা হ'ব। এই ক্ষেত্ৰত আমি সকলো নাগৰিকে অন্ততঃ এটা দাবী কৰিব পাৰো যে 100% ভিভিপেটৰ গণনা হওক। যদি নিৰ্বাচন আয়োগৰ মতে এই গোটেই কাৰবাৰটো কৰিবলৈ আমাক সময় অধিক লাগিব, কিন্তু প্ৰশ্নটো হ'ল যদি আমি 3 মাহ সময় নিৰ্বাচনৰ পাছত ৰিজাল্টৰ বাবে ৰ'ব পাৰিছো, আমি আৰু 10 দিন ৰম। কিন্তু এই যিটো এটা শংকা, সাধাৰণ মানুহৰ মনত শংকা, গাঁৱৰ তিনিআলিটোত শংকা, চহৰৰ পাণ দোকানখনত শংকা, আড্ডাত শংকা, যে আমাৰ গোটেই ইভিএমৰ ফলত আমি যিবোৰ ভোট দিওঁ, আমি যদি কংগ্ৰেছক ভোট দিওঁ বিজেপিয়ে পায়, বিজেপিক ভোট দিলে কংগ্ৰেছে পায়, এই শংকাবোৰ কিন্তু তেতিয়া আঁতৰি যাব। আমি আশা কৰিম যে ইভিএমৰ ক্ষেত্ৰত থকা এই গোটেই চিন্তাবোৰ আঁতৰ কৰি উচ্চতম ন্যায়ালয় আৰু নিৰ্বাচন আয়োগে 100% ভিভিপেটৰ গণনা আৰম্ভ কৰিব, যাতে এই কথাবোৰ আঁতৰি যায়। অন্যথা আপুনি মই যেতিয়া ভোট দিবলৈ যাওঁতে আমি এই শংকাটোৱে লৈ যাওঁ যে আমি বিজেপিক ভোট দিলে কংগ্ৰেছে পাব নেকি, নাইবা আমি কংগ্ৰেছক ভোট দিলে বিজেপিয়ে পাব নেকি। কিন্তু এই কথাটো এতিয়ালৈকে কোনেও প্ৰমাণ কৰিব পৰা নাই যে ইভিএমত এইদৰে কাৰোবাক ভোট দিলে আন কাৰোবাই লাভ কৰে। শেষ কৰিব বিচাৰিছো এটা মজাৰ ঘটনাৰ কথা কৈ। 2017 চন 3 জুন, 2017 চনৰ 3 জুনৰ দিনা ভাৰতত এটা আচৰিত কাহিনী হৈছিল। সেইদিনা ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ প্ৰত্যেকটো ৰাজনৈতিক দলক এটা অপেন চেলেঞ্জ দিছিল যে তোমালোকৰ যদি সাহস আছে, তোমালোকে যে নিৰ্বাচন হাৰিলে ইভিএমক দোষ দিয়া, তোমালোকে আহি আমাৰ ইভিএমটো হেক কৰি দেখুওৱা। ৰিজাল্ট কি আপোনালোকে জানেনে? ফলাফল কি হ'ল আপোনালোকে জানেনে? এটাও ৰাজনৈতিক দলৰ সাহস নহ'ল, এটাও ৰাজনৈতিক দল আগবাঢ়ি নহ'ল ইভিএম হেক কৰি দেখুৱাবলৈ। ইমান বেছি যে তেওঁলোকে মিডিয়াৰ আগত কথা কয়, পেপাৰে পত্ৰই আৰ্টিকল লিখে, ভাষণত জনতাক বিভ্ৰান্ত কৰে, কিন্তু কোনেও ইভিএমটো হেক কৰি দেখুৱাব নোৱাৰিলে, যাৰ ফলত এই কথাটো আকৌ এবাৰ প্ৰতিপন্ন হ'ল যে ইভিএমটোৱে ভাৰতৰ গণতান্ত্ৰিক দেশ এখনৰ ব্যৱস্থাৰ আজিৰ তাৰিখৰ আটাইতকৈ ছেফেষ্ট আৰু আটাইতকৈ সুৰক্ষিত মাধ্যম। আশা কৰিম ইভিএম সম্বন্ধীয় আপোনালোকৰ মনত থকা চিন্তাবোৰ আঁতৰ হ'ব আৰু এই ভিডিঅ'টোৰ পাছত আপোনালোকে ইভিএমক লৈ এই যিটো 100% ভিভিপেট গণনাৰ মেচিন, এই দাবীটো আপোনালোকেও আগবঢ়াই নিব। আশা কৰো আপোনালোক আটাইয়ে ভোটদান কৰিছে আৰু যদি কাৰোবাৰ অঞ্চলত এতিয়ালৈকে নিৰ্বাচন হোৱা নাই আপোনালোকেও ভোটদান কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে বাট চাব। ধন্যবাদ, লগ পাম।